হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্শ্বতী মজুমদাৰ। আজি আমি কথা পাতিম AC আছাম ইঞ্জিনিয়াৰিং কলেজ 2025 এডমিশ্যনৰ বিষয়ে। ইটছ এ ভেৰি শ্বৰ্ট ভিডিঅ'। বেছি ইয়াত ক'ব গ'লে একো ক'ব লগা নাই, বাট যিখিনি বস্তু ক'ম সেইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণে কাইণ্ডলি ৱাটচ ইট টিল দি এণ্ড। তাৰে আগতে যিসকল ষ্টুডেণ্টছে ভাবি আছে এডমিশ্যন ল'ম বুলি, ACTS বেটছ 2026 মানে অল আছাম টেষ্ট চিৰিজ বেটছ 2026, ইটছ এ ড্ৰপাৰ বেটছ য'ত আপুনি 100+ টেষ্ট পাব। অনলি 30টা ছিট বাকী আছে উইথ অফাৰ, ডেট ইজ 999। আপুনি এডমিশ্যন ল'ব পাৰে, লিংক ইজ ইন ডেছক্ৰিপশ্যন, আপুনি লৈ ল'ব পাৰে। Now, this is the tentative schedule for this whole counseling session, য'ত ক'ব গ'লে আমাৰ তিনিটা কাউন্সিলিং হ'ব। ফাৰ্ষ্ট কাউন্সিলিং অলৰেডি আমাৰ হ'ল, এতিয়া ছেকেণ্ড এণ্ড থাৰ্ড বাকী আছে। ফ'ৰ্থ কাউন্সিলিং সেইটো ডিপেণ্ড কৰে কিমান ভেকেঞ্চি আছে, সেইটো আমি অলৰেডি ভিডিঅ' বনাইছোঁ 2-3টা, সেইটো তাত চাই ল'ব। ইয়াত জাষ্ট মই এটা বেছিকখিনি কৈ দিলোঁ। এইখিনি ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন আছিলে যিখিনি আমাৰ বৰ্তমান দৰকাৰ নাই। এইটো আমাৰ এলটমেণ্ট লেটাৰ বহুতে সুধিছিল যে এলটমেণ্ট লেটাৰ আমাৰ কি হৈছে কি হোৱা নাই। চ' অল কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু ব্ৰিং দ্য ফলোয়িং এডিচনেল ডকুমেণ্টছ ইন এডিশ্যন টু ডকুমেণ্টছ মেনশ্যন ইন দ্য প্ৰিভিয়াছ নটিছ। চ' এলটমেণ্ট লেটাৰ হয়, টেক এ স্ক্ৰীনশ্বট অফ দ্য এলটমেণ্ট স্ক্ৰীন, ব্ৰিং এ প্ৰিণ্ট আউট অফ দ্য স্ক্ৰীনশ্বট। বেচিকেলি আমাৰ ইয়াত তেনেকুৱা ধৰণৰ একো মানে PDF নাই দিয়া। বেচিকেলি স্ক্ৰীনশ্বট ল'বৰ কাৰণে কৈছে, টেক এ স্ক্ৰীনশ্বট ফৰ দ্য এলটমেণ্ট স্ক্ৰীন, এণ্ড সেইটোৰে ক'ব গ'লে প্ৰিণ্ট আউটটো লৈ পেলাই জাষ্ট ভেৰিফিকেশ্যনৰ কাৰণে লৈ আহিলে হ'ব। ছেকেণ্ডটো আমাৰ হৈছে এপ্লিকেশ্যন ফৰ্ম। চ' ক্লিক অন দ্য প্ৰিণ্ট ফৰ্ম বাটন, ডাউনলোড এণ্ড ব্ৰিং দ্য প্ৰিণ্ট আউট অফ দ্য ফৰ্ম। তো বেচিকেলি আমাৰ দুটা আছে, এটা এলটমেণ্ট লেটাৰ এণ্ড এটা আমাৰ এপ্লিকেশ্যন ফৰ্ম। নেক্সট, দিছ ইজ দ্য অফিচ অফ দ্য প্ৰিন্সিপাল আছাম ইঞ্জিনিয়াৰিং কলেজ 2025 গুৱাহাটী। বেচিকেলি ইয়াত আমাৰ কি কোৱা হৈছে যে আমাৰ যিটো কাউন্সিলিং হ'ব, ডেট এণ্ড ৰিপৰ্টিং এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন টাইম এণ্ড ডেট হয় বেচিকেলি আমাৰ 14th জুলাই এণ্ড 15th জুলাই হয়। চ' 14th জুলাই বেচিকেলি আমাৰ চিভিল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং, ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং হয়। ৰিপৰ্টিং টাইম আমাৰ ৰেচপেক্টিভলি দিয়া আছে। ৰুম নম্বৰটো একাডেমিক বিল্ডিং অফ এছাম ইঞ্জিনিয়াৰিং কলেজ জালুকবাৰী তেনেকুৱাকৈ দিয়া আছে। 15th জুলাই মানে কালিয়ে বেচিকেলি আমাৰ ইলেক্ট্ৰিকেল, মেকানিকেল আৰু কেমিকেলৰ ক'ব গ'লে আছে। চ' বেচিকেলি আমাৰ এইটো এটা মানে ব্ৰিফলি দিয়া গৈছে নটিচ, যিটো মই অলৰেডি যিসকলে ভিডিঅ'টো এতিয়া চাই আছে এণ্ড আই এম 100% চিয়'ৰ যে যিসকলে মোৰ টেলিগ্ৰাম গ্ৰুপ জইন কৰিছে তেওঁলোকে ডেফিনেটলি এইটো নটিচ মই কালিয়ে পঠাই দি থৈ দিছোঁ। বাট ভিডিঅ'টো আমি লেটকৈ বনোৱা হৈছে অকণমান, সেইকাৰণে যিসকলে এতিয়াও মানে জইন কৰা নাই টেলিগ্ৰাম গ্ৰুপ, তাতে জইন কৰি লওক। বিকজ তাতে আমি ইনফৰমেশ্যনটো পটককৈ দি দিওঁ, সোনকালে দি দিওঁ। বিকজ ভিডিঅ' এটা বনাবৰ কাৰণে অকণমান হ'লেও সময় লাগে, আপলোড কৰোঁতে অকণমান সময় লাগে। বাট নটিচ এটা যদি আহি যায়, এই নটিচটো আমি যেতিয়া টেলিগ্ৰামত দি দিওঁ বা আমি হোৱাটছএপত দি দিওঁ, তেতিয়াহ'লে কিন্তু একো প্ৰব্লেম নাই। তো তেতিয়াহ'লে পটককৈ দি দিব পাৰিম, পটককৈ নটিচটো পঢ়ি পেলাই চালে হৈ গ'ল, একো প্ৰব্লেম নাই। ভিডিঅ'ৰ মাধ্যমেৰেও হয় বাৰু, কিন্তু ভিডিঅ'টো যিহেতুকে অকণমান সময় লাগে, চ' সেইকাৰণে টেলিগ্ৰাম গ্ৰুপত আপোনালোকৰ ভালৰ কাৰণে জইন কৰি ল'ব পাৰে। নেক্সট, ষ্টুডেণ্টছ আৰ টু নোট ডেট, বেচিকেলি নোট কৰিব দিছে এটা পে'মেণ্ট আছে, 9,000ৰ পে'মেণ্ট হয়। এইটো ষ্টেট বেংক, SBI কালেক্টত আপোনালোকে মানে দিব পাৰে। কিন্তু বহুত ষ্টুডেণ্টছে হয়তো দিব পৰা নাই, চ' একো টেনশ্যন ল'ব দৰকাৰ নাই। আপোনালোকে আল্টিমেটলি ACত গৈ পেলাইও আপুনি মানে অফলাইনকৈও আপুনি পে'মেণ্টটো কৰিব পাৰে, তেওঁলোকে একচেপ্ট কৰি ল'ব। যদি কাৰোবাৰ যদি অনলাইন পে'মেণ্ট হোৱা নাই, একো প্ৰব্লেম নাই, অফলাইনত পে'মেণ্ট একচেপ্ট কৰিব, এণ্ড তাৰ একো প্ৰব্লেম নাই। বাট এইটো মই অকল ACৰ কাৰণেহে কৈ আছোঁ। বেলেগখিনি কলেজৰ তেনেকুৱা যদি নটিচ আহে, মই বেলেগখিনি কলেজৰ কাৰণেও কৈ দিম। বাট এইটো ACৰ কাৰণে স্পেচিফিকেলি তেওঁলোকে অফলাইনৰ পে'মেণ্ট একচেপ্ট কৰি আছে। কাৰোবাৰ যদি প্ৰব্লেম হৈছে, টেকনিকেল ইছ্যু, দেন ন' ৱৰিজ ইন ডেট। পে'মেণ্ট ৰিচিপ্টটো অবভিয়াছলি লাগিব SBI কালেক্টৰ, বাকী একো প্ৰব্লেম নাই। এন এমাউণ্ট অফ Rs 1,000 উইল হেভ টু পেইড ইন কেছ কাউন্সিলিং ফি অন দ্য ডে অফ ৰিপৰ্টিং এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন। এইটো এডিচনেল চাৰ্জত দিব লাগিব। বাকী ডকুমেণ্টছ আমাৰ বেচিকেলি 2 পাছপৰ্ট চাইজ কালাৰ ফটো লাগিব, এণ্ড CW ৰোল নম্বৰ অন দ্য বেক চাইড আপুনিতো নিজে লিখিব লাগিব অবভিয়াছলি, ঠিক আছে। এণ্ড বাকী চিষ্টেম জেনেৰেটেড চিট এলটমেণ্ট লেটাৰ, পাৰ্মানেণ্ট PRC চাৰ্টিফিকেট, CW ৰেংক কাৰ্ড বা এডমিট কাৰ্ড এণ্ড এডমিট কাৰ্ড বা নহয়, CW ৰেংক কাৰ্ড এণ্ড এডমিট কাৰ্ড, ক্লাছ 12 এণ্ড ক্লাছ 10 মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট, ক্লাছ 10 এডমিট কাৰ্ড। বাকী কাষ্ট কেটেগৰী যদি এপ্লিকেবল হয় আৰু, নহ'লে নালাগে, যদি হয় লাগিব। বাকী ছাপৰ্টিং ডকুমেণ্টছ ৰিলেটিং টু EWS গভৰ্ণমেণ্ট স্কুল কোটা, PWD, RDP, AFF মানে ফ্ৰীডম ফাইটাৰ কোটা, স্পৰ্টছ NCC বা CGS মানে চেন্ট্ৰেল গভৰ্ণমেণ্ট আপোনাৰ কোটা, এইবোৰ কোটা আল্টিমেটলি মই অলৰেডি কেইবাবাৰো ভিডিঅ'ত ডিছক্ৰাইব কৰি থৈ দিছোঁ এইবিলাক বস্তুৰ ওপৰত। চ' এতিয়া আকৌ পুনৰ মানে নকওঁ। চ' বাকী বেচিকেলি 14-15 জুলাইতে আমাৰ হ'ব। বাকী হিজ হাৰ্ড এলটমেণ্ট উইল বি কেনচেলড এণ্ড দ্য কলেজ উইল ৰিপৰ্ট টু ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম এজ ভেকেন্ট চিট টু বি ফিল্ড উইথ দ্য ছাবস্কুৱেণ্ট কাউন্সিলিং। তো মানে ইয়াত বেচিকেলি এইটোৱে কৈছে যে কোনোবাই যদি মানে এবচেণ্ট হৈ যায়, এই আমাৰ কোনোবা যদি এবচেণ্ট হৈছে 14-15 জুলাইত, দেন সেইটো মানে চিট ভেকেণ্ট মানিব। বা যদি ডকুমেণ্ট ভেৰিফিকেশ্যন যদি কিবা প্ৰব্লেম ওলায়, দেন ডেফিনেটলি তাত মানে সেইটো চিট ভেকেণ্ট মানি কিনে দেন আফটাৰ সেইটো মানে চিটটো ভেকেণ্ট হিচাপত মানে পঠাই দি দিব আৰু নেক্সট ছাবচিকুৱেণ্ট কাউন্সিলিং মানে ছেকেণ্ড কাউন্সিলিঙৰ কাৰণে পঠাই দিব। বাকী জইন টেলিগ্ৰাম ফৰ ফ্ৰী বা জইন হোৱাটছএপ গ্ৰুপ ফৰ ফ্ৰী, লিংক ইজ ইন ডিছক্ৰিপশ্যন। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।